আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। অৰুণোদয় আঁচনি যিহেতু ৮,০০০ টকাকৈ দিয়াৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী ২০ তাৰিখে দিব, সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে জনালে। এতিয়া কথাটো হ'ল কোনসকলে পাব। এতিয়া মাজতে এইখিনি অলপমান খেলিমেলি এটা হ'ল, আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকৰ অৰুণোদয় এতিয়া এই অৰুণোদয় ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে বহুতে কমেণ্ট কৰে, মই প্ৰথম পৰ্যায়ৰ পৰা প্ৰায় আছিলে, মোক কাটি দিলে, কি হ'ব কি নহ'ব, মই পাবলগীয়া, আৰু এটা মাজতে খেলিমেলি এটা সৃষ্টি হয়। আৰু মাজে মাজে এনেদৰে সেইখিনি যিহেতু তেওঁলোকৰ একাউণ্টত সেইখিনি সোমোৱা নাছিলে, তো এই সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ যে কোনসকলে পাব, কি হ'বগৈ কি নহ'ব, আপোনালোকে পাব নাপাব, সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব, আপোনালোকে পাইছে নাই পোৱা বা কি অৱস্থাত আছে, বা আপোনালোকে আকৌ ফৰ্ম কেনেদৰে ফিল আপ কৰিলে নকৰিলে, বা আপোনালোকৰ এইখিনি ডকুমেণ্ট দিলে নিদিলে, সকলোখিনি কথা জনাম। শেষলৈকে চাব আৰু ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়াও যেতিয়া নেকি নিযুক্তি পত্ৰ এতিয়া দি আছে, তেনেদৰে তেতিয়াও সেইখিনি উল্লেখ কৰিছে যে যদি আপোনালোকৰ ঘৰত অৰুণোদয় আঁচনি পূৰ্বতে পোৱা আছিলে, এই এপইণ্টমেণ্ট লোৱাৰ পাছত আপোনালোকে সেই অৰুণোদয় আঁচনিৰ পৰা আপোনালোকে নিজে নামটো কৰ্তন কৰি দিব। আৰু ইয়াৰ সমান্তৰালকৈ এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছিলে যে যদি আপোনালোকে আৰ্থিকভাৱে ধৰি লওক আপোনালোকে আগতকৈ অলপমান উন্নত হৈছে বা আপোনালোকে সফল হৈছে, তেনেহ'লে সেইখিনি ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিটো নিজৰ নামটো বাদ পেলাব পাৰে, বা আপোনালোকে সেইখিনি আবেদন কৰিলে নিজৰ নামটো কাট কৰিব। তো থুলমূলকৈ যদি চোৱা যায়, যদি চাকৰি আছে চৰকাৰী, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি নাপায়, আৰু যদি আপোনালোকৰ গাড়ী ঘোঁৰা আপোনালোকে ব্যৱসায়ভাৱে টকা পইচা আছে, তেনেহ'লে আপোনালোকে সেইখিনি অৰুণোদয় আঁচনি নাপায়। তো এনেদৰে এইখিনি কোৱা হৈছিলে অৰুণোদয় আঁচনি তেওঁলোকৰ মহিলাসকলক বাদ পৰিবৰ কাৰণে, যেতিয়া নেকি অৰুণোদয় আঁচনি তেতিয়া ওলাইছিলে। তাৰ পিছত এনেকুৱা ধৰণৰ হ'ল যে অৰুণোদয় আঁচনি প্ৰথম পৰ্যায়ৰ পৰা যিসকল মহিলা বিশেষকৈ অৰুণোদয় আঁচনি ৰূপায়ণ কৰা হৈছে, যিসকল মহিলা বিধৱা, বিশেষভাৱে সক্ষম বা অবিবাহিত কোনোবা মহিলা আছে, আৰু দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা, তেওঁলোককে বহুতকে কি কৰা হ'ল, নাম কাটি দিয়া হ'ল। কাটি দিয়া মানে কি, তেওঁলোকৰ অৰুণোদয় আঁচনিৰ নাম নোসোমোৱা হ'ল, টকা নোসোমোৱা মানে কি, কাটি দিয়া। তো তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে নোসোমোৱা হ'ল, সেইখিনি চালে, আৰু বহুতো মহিলা তেনেদৰে সোমাই আছিলে আগৰ পৰা যেনেদৰে সোমাইছে। তাৰ পিছৰ পৰ্যায়ত এটা খেলিমেলি সৃষ্টি হ'ল, মাজতে 2 মাহ নাপালে, 3 মাহ নাপালে। তাৰ এনেকুৱা এটা প্ৰসংগ উল্লেখ হৈ পৰিলে। তাৰ পিছৰ পৰ্যায়ত কি হ'ল, আকৌ সেইখিনি একোখনকৈ লিষ্ট আহিলে পঞ্চায়তলৈ, অফিচৰ ফালৰ পৰা, DC অফিচৰ ফালৰ পৰা। তাৰপৰা আকৌ সেইখিনি লিষ্ট প্ৰকাশ পোৱাৰ পিছত আকৌ আপোনালোকে তেনেদৰে আকৌ কাগজ পত্ৰ জমা দিলে। তাৰ পিছৰ পৰা আকৌ সেইখিনি তেনেদৰে তেওঁলোকে জমা দিয়াৰ পিছত এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে 8,000 টকাকৈ এইখিনি দিয়া হ'ব। তো এতিয়া কথাটো হ'ল যে কোনসকলে পাব। এতিয়া ধৰি লওক যিসকলৰ নাম আহিছিলে, আকৌ ধৰি লওক যিসকলে আকৌ কাগজ জমা ল'লে, তেনেদৰে সকলোৱে পাব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কোনো ধৰণৰ তেনেদৰে মহিলা বাদ পৰি নাযায়, যে অৰুণোদয় আঁচনি যিসকল মহিলা পাবলগীয়া আছে পাব, তেওঁলোকে সকলোকে দিয়া হ'ব। আৰু এইখিনি ক্ষেত্ৰত আৰু এটা কথা জনাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়াও বহুতো মহিলা পাবলৈ আছে, তেওঁলোককো সেইখিনি আগন্তুক সময়ত নতুন ফৰ্ম জৰিয়তে, অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে তেওঁলোকক সামৰি লোৱা হ'ব। এতিয়া কথাটো হ'ল, যদি আপোনালোকে প্ৰথম পৰাও পাই আছিলে অৰুণোদয় আঁচনি, পাবই। দ্বিতীয় পৰাও যদি পাই আছিলে আপোনালোকে পাবই। মুঠতে আপোনালোকে পাবলগীয়া হ'লে এইখিনি ক্ষেত্ৰত পাবই। তো এইখিনিয়ে কথা আগন্তুক সময়ত গম পোৱা যাব। এতিয়া ফেব্ৰুৱাৰী 20 তাৰিখে আপোনালোকক সেইখিনি 8,000 টকাকৈ আপোনালোকক একাউণ্টত দিয়াৰ কথা কৈছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, অৰ্থাৎ ৰঙালী বিহু উপলক্ষে আপোনালোকে আগতীয়াকৈ সেইখিনি কি কৰা হৈছে, 8,000 টকা দিয়া হৈছে। সেই 4 মাহৰ 1,250 টকাকৈ যদি আপোনালোকে চাই, 5,000 টকা আৰু 3,000 টকা অতিৰিক্ত আপোনালোকক দিয়া হৈছে। অৰ্থাৎ আপোনালোকে এপ্ৰিললৈকে এই অৰুণোদয় আঁচনি কোনো ধৰণৰ টকা আকৌ মাহে মাহে পাই নাথাকে, একেলগে আপোনালোকে ফেব্ৰুৱাৰী 20 তাৰিখে দি দিয়া হ'ব। তাৰ পিছৰ পৰ্যায়খিনি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, এইটো হৈছে কণ্টিনিউৱাছ স্কিম। যোন চৰকাৰ নহওক যিয়ে নহওক, এইখিনি যদি বন্ধ কৰি নিদিয়ে, তেনেহ'লে অৰুণোদয় আঁচনি প্ৰক্ৰিয়াটো চলিয়ে থাকিব। তো আগন্তুক সময়ত গম পোৱা যাব কি হ'ব কি নহ'ব। আপোনালোকে কিন্তু যিসকলে পাই আছিলে পাবই আপোনালোকে অৰুণোদয় আঁচনি, তাত কোনো ধৰণৰ চিন্তা কৰাৰ বিষয় নাই। তো এইখিনিয়ে জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।